ফ্ৰেণ্ডছ নমস্কাৰ সকলোকে আজি মাৰ মানে ডক্টৰে ইভিনিঙত চোৱা কথা আছে সেইকাৰণে মৰ্নিং অফ ইনে মাক আজি ফুৰাবলৈ লৈ আনিলোঁ অকমান তাইৰ মনটো ভাল লাগক গাটো ইমান ভাল নাছিলে হলেও জোৰ কৰি লৈ আনিলোঁ আমি হায়দৰাবাদৰ এক্সপেৰিয়াম ইকো পাৰ্কলৈ আহিছোঁ ফুৰিবলৈ ইমান ধুনীয়া জায়গা মানে চাৰিওফিনে মানে গছে গছ আৰু এটো এন্ট্ৰি পইণ্টটো হয় 9-10 খনমান বাগী ভেহিকলছ বিলাক লাগিছে আহি মানুহ তাতে আহাবিলাকক মানে পাৰ্কৰ ভিতৰতে গাড়ী লৈ মানে জাগা জাগা মানে লৈ যায় আমি টিকেট কাটিবলৈ ঘুমাইছো পাৰ পাৰসন ইয়াতে 600 কে লয় বাগী ভেহিকলছৰ পাৰ পাৰসন 200 কে লয় কিন্তু সিনিয়ৰ সিটিজেনৰ নলয় ইয়াতে আমি বাগী ভেহিকলছত বহি ভিউটো এনজয় কৰি কৰি গৈ আছো ইহতি মানে কিছুমান প্লেছত গৈ গৈ ৰখাই দিয়ে তাতে আমি মানে স্পটখিনি চাওগে আৰু এটো ইকো ফ্ৰেন্ড পাৰ্ক হয় 150 একৰছত বনোৱা সকলো এজ গ্ৰুপৰ কাৰণে বনোৱা হয় এই ইকো পাৰ্কটো সবে চাব পাৰি আৰু ইয়াৰ যোনটো গছৰ মেজিক ইয়াৰ গছে দিয়ে মানে মেইন হেৰি হৈছে চাই প্লে মানুহ মানে মন্ত্ৰমুগ্ধ হৈ যায় পাৰ্কটো কমপ্লিট হোৱা নাই কিন্তু আন্ডাৰ কনষ্ট্ৰাকচনতে আছে 25 ফুট ষ্টাৰ্ট কৰিছিলে আৰু ইয়াতে নেচাৰেল ৰক আপোনালোকে দেখা পাব ডাঙৰ ডাঙৰ ইয়াৰে যিমান গছ আছে গছবিলাক 85 কান্ট্ৰিজৰ পৰা মানে ইম্পৰ্ট কৰা হৈছে আৰু গছবিলাক হৈছে 2500 মানে নাম্বাৰছত আছে গছৰ মাজে মাজে নেচাৰেল ৰক বিলাক বহাই দিছে মানুহ বহিব পৰাকে বিভিন্ন ধৰণৰ স্কাল্পচাৰ্ছ আৰু নেচাৰেল ষ্টোনছ আমি দেখা পাইছো পাৰ্কটোত আৰু ষ্টোন যোনবিলাক স্কাল্পচাৰ্ছ আছে এইবিলাক কি দি বনাইছে হয়তো মেটেল বা ষ্টোনে দি বনোৱা হয় আৰু মেটেলৰ বহুতখিনি ডেকোৰেচন কৰিছে ইয়াতে আমি জুন মাহত গৈছো আৰু ওয়েদাৰটো মানে ইমানে মানে ভাল লগা এফিনে ৰ'দ দি আছে তাৰ মাজতে বতাহ এটাও মাৰি আছে আৰু মাজে মাজে অলপ অলপ বৰষুণো দিছে এই দেখৰ অলপমান এৰিয়া কাশ্মীৰ ট্ৰি বুলি কৈ লগাইছে হেতে কাশ্মীৰৰ ট্ৰি গছবিলাক তেনেকুৱা লগাইছে মাৰ এটা ফটো তুলিলো ইয়াতে সেলফি পইণ্ট 600 টা মান আছে যিমান পাৰে সেলফি ল'ব পাৰি মস্ত এটো প্ৰকাণ্ড গছ এজোপাত বুদ্ধ ষ্টেচু বনাইছে ইমানে ভাল লাগিছে মোৰ জাগাটো মানে হেখিনি মোমেন্ট মোৰ মানে এৰি পেলাই কতো যাব মন যোৱা নাই ধুনিয়া বতা মাৰি আছে ইফনে ৰদু দি আছে আৰু অলপ অলপ বৰষুণো দি আছিল মোৰটো আতৰিবই মন যোৱা নাই জাগাটোৰ পৰা এটো এটা কেফে হয় কিন্তু আমি নুহুমালো আমি শৰ্ট টাইমৰ কাৰণে গৈছিলো এর কাৰণে নুহুমালো ভিডিও শুট কৰা বহুত ধুনীয়া জায়গা আছে কিন্তু মই ইমান এক্সপাৰ্ট নহয় উঠাব নোৱাৰিলো এইটো আমাৰ ভিডিওৰ পিছফালে চাগ এটা জায়ান্ট স্পাইডাৰ এটা আছে এইটো হৈছে ইকো পাৰ্কৰ মেইন সেন্টাৰ আৰু স্পাইডাৰটো ষ্টেইনলেছ ষ্টিল দি বনোৱা হৈছে নতুনকে বহুত গছ ৰুৱা কাম চলি আছে ফুলৰ গছ ৰুৱা কাম চলি আছে
এইডোখৰ হৈছে লাভ স্পট গাৰ্ডেন। ইয়াতে ফুলৰ গছ ৰুবৰ কাৰণে মাটি নতুনকৈ হেৰি কৰিছে, ফুলৰ গছ হেৰি কৰা নাই। আৰু এইবিলাক যোনবিলাক হাৰ্ট শ্বেপ দিছে, ইয়াতেও ক্ৰিপাৰ্ছ দিব ফ্লাৱাৰ্ছৰ। যিহেতু কনষ্ট্ৰাকশ্যন চলি আছে, নতুন নতুনকৈ গছ ৰোৱা আছে, ফুলৰ গছ। এনেই যোনবিলাক বাহিৰৰ পৰা অনা গছবিলাকতো আছে বেছিকৈ, কিন্তু ইয়াতে যোনবিলাক ৰোৱা গছবিলাক নতুনকৈ সিহঁতি হেৰি কৰি আছে। সময়মান বেছিকৈ হাতত লৈ আহি পেলাই চাব পাৰিলে ভাল। বহুত চাব লগা ধুনীয়া ধুনীয়া জেগা আছে। আহিলে মানে কোৱালিটি টাইম স্পেণ্ড কৰা যায়। আৰু ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 6টালৈকে খোলা থাকে। পাৰ্কৰ মেজৰ এট্ৰেকশ্যনটো হৈছে যোনবিলাক নেচাৰেল ৰকছ আৰু মেটেলেদি বনোৱা স্কাল্পচাৰ্ছ, ষ্টোনেদি বনোৱা স্কাল্পচাৰ্ছ আৰু লাভ স্পট গাৰ্ডেনটো। এইবিলাক মানে চাবলগীয়া আৰু চাই ভাল লাগে। মোৰ পাৰ্চনেলি ভাল লাগিছে বুদ্ধা ষ্টেচুটো। এইডোখৰ এৰিয়া জাপানীজ ট্ৰী গাৰ্ডেন বুলি কয়। আৰু ইয়াতে মানে জাপানত যেনেকৈ প্লাণ্টবিলাক মাছৰুম শ্বেপত কাটি পেলাই ডেক'ৰেট কৰে, ঠিক তেনেকৈ ইয়াতে গোটেইখিনি কৰিছে। লগতে মেটেলৰ মানে দীঘল দীঘলকৈ ফ্লাৱাৰৰ ষ্টেণ্ডো বনাইছে। মাৰ মনটো ইমান এটা ভাল নাছিলে, কিন্তু ডক্টৰ তাত যোৱা টেনশ্যন এটা আছিলে। কিন্তু পিছত গাৰ্ডেনটো চোৱাৰ পিছত অলপমান ঠিক হ'ল আৰু। সময় একদম কমেই আছিলে আমাৰ ওচৰত। গধূলি এতিয়া মাক ডক্টৰ চোৱাৰো প্ৰগ্ৰাম আছিলে। এইটো কাৰণে মই সিমান এটা মানে এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ মই গাৰ্ডেনখিনি। কিন্তু যিখিনি সময় আছিলোঁ মানে বহুতেই ভাল লাগিছে। মোৰতো পেলাই আহিব মন যোৱা নাই। এইবিলাক বহুত পুৰণা মানে হেৰি গছ, বাহিৰৰ পৰা ইম্পৰ্ট কৰা গছ হয়। অলপ সময় ভ্ৰমণ হ'লেও মানে আহি বহুত মনটো ভাল লাগিল। আপোনালোকেও যদি হায়দৰাবাদলৈ আহে তেনেহ'লে যদি সময় পায় তেনেহ'লে এক্সপেৰিয়াম ইক' পাৰ্ক ফুৰিবলৈ নিশ্চয় আহিব। আপোনালোকে চাই ভাল পাব। ইয়াত চাইকেলো থৈ দিছে। চাইকেল দি পেলাই মানে পাৰ্কটো চাব পাৰি। পাৰ্ক চাই অহাৰ পিছত আমি ৰেষ্টুৰেণ্ট এটাত সোমালোঁ, লাঞ্চ কৰিলোঁ। তাৰপিছত মাক ডক্টৰলৈ লৈ গ'লোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।